চাউথ ইণ্ডিয়ান যিকোনো ডিছ মোৰ খাই ভাল লাগে। মই নিজেও ঘৰত বহুত বনাওঁ। আজি পিছে বনাব লৈছোঁ ইডলি আৰু এইফালে চাম্বাৰ আৰু এয়া ৰেডি কৰিলোঁ ৰাতিপুৱাই। পিছে আজি খাম স্কুলত পুচকাও আৰু সেইকাৰণে পানীখিনি আৰু পুচকাৰ আলু পিটিকাটো ৰাতি ৰেডি কৰি থৈছিলোঁ। সেইকাৰণে আজি স্কুলৰ বেগটো বহুত বেছি হেভি হৈছিলে আৰু এয়া ফাৰ্ষ্ট ক্লাছ আৰম্ভ কৰিলোঁ। মই পিছে ছায়েন্সৰ টিচাৰ, কিন্তু মেথছৰ ক্লাছ মই এটা পাওঁ আৰু মোক খুব বেছি ভাল লাগে মেথছ পঢ়াই। ট্ৰাই কৰোঁ সিহঁতক মেথছত ভালকৈ পঢ়াই বুজাবলৈ। আৰু ইয়াৰ ৰাতিপুৱা আপোনাৰ ইডলি সিহঁতৰ কাৰণেও লৈ গৈছিলোঁ। এই গোটেইকেইজনী মোৰ কলিগ হয়, ক'বলৈহে কলিগ, কিন্তু সিহঁত বয়সত বহুত সৰু মোতকৈ। আৰু লাঞ্চ পিৰিয়ডত আমি আজি খালোঁ পুচকা। এয়া গোটেইখিনি ৰেডি কৰিলোঁ, ছাৰহঁতেও খালে, গোটেইখিনিয়ে মিলি খালোঁ। বহুত বেছি টেষ্টি হৈছিলে আজি পুচকাটো। তাৰপিছত আকৌ আছিলে মোৰ ক্লাছ। যিহেতু আমাৰ এখন নতুন স্কুল, চ' ইয়াত স্মাৰ্ট বৰ্ড এতিয়ালৈকে ইনষ্টল কৰা নাই। চ' মই যেতিয়া কিছুমান ছায়েন্সৰ ছাবজেক্ট পঢ়াওঁ তাহাঁতক চেষ্টা কৰোঁ এনেকৈ ভিডিঅ' ফটো দেখুৱাবলৈ। তেতিয়া সিহঁতে ভিজুৱেলাইজ কৰিব পাৰে বস্তুবিলাক আৰু বুজিও পায়। আৰু লাষ্টত ল'ৰা ছোৱালী কিছুমান এক্টিভিটি আছিলে, সেয়াও কৰিলে। চ' আজি দিনটো এনেকৈ শেষ হ'ল। জনাব কেনেকুৱা পালে ভিডিঅ'টো চাই, আৰু এটা নতুন ভিডিঅ' লগ পাম।